তথা অভিভাৱকসকল, বহুতো অভিভাৱকে ক্লাছ 2 ইংলিছ মিডিয়ামৰ কুৱেশ্যন পেপাৰ বিচাৰি আছিল। এইখন হৈছে মডেল কুৱেশ্যন পেপাৰ ক্লাছ 2ৰ। চ' যিটো নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম, এই এক্সামটোৰ মডেল কুৱেশ্যন পেপাৰ হয়, অফিচিয়েল হয়, আৰু এনেকুৱা প্ৰশ্ন তোমালোকে পাবা। আৰু প্ৰতিটো প্ৰশ্নত 10 নম্বৰ থাকে, 10টা কুৱেশ্যন থাকে আৰু 10 নম্বৰ থাকে, ঠিক আছে। এখন মডেল কুৱেশ্যন কাৰণে ইয়াত জাষ্ট 5টা কুৱেশ্যন দি আছে আৰু 2 মাৰ্কছকে থাকে, ঠিক আছে। পৰীক্ষাত তোমালোকে 10টা প্ৰশ্ন পাবা আৰু প্ৰতিটো প্ৰশ্নতে 2 নম্বৰকে 20 নম্বৰ থাকিব, ঠিক আছে। 20 মাৰ্কছ থাকিব টোটেল এটা মানে ছাবজেক্টত। ইংলিছ গ্ৰামাৰ থাকিব তেনেকুৱা। প্ৰথম প্ৰশ্নটো আছে, আমি আলোচনা কৰিব পাৰোঁ, আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, পাৰ্ট হিচাপে আমি আটাইখিনি দি দিম। প্ৰথম প্ৰশ্নটো যিটো আছে, প্ৰথম ইংলিছ গ্ৰামাৰো হয়। The subject of a question text is always a, ইয়াৰ কি হ'ব শুদ্ধ উত্তৰ? নাউন, প্ৰনাউন, ভাৰ্ব আৰু নাউন হ'ব। ইয়াত চোৱা, the subject of question text is always, যে যদি কুৱেশ্যন টেগত সদায় কি হয়, মূল বাক্যৰ লগত মানে প্ৰনাউন হয়, ঠিক আছে। আমি ইয়াত প্ৰনাউন পাম, যেতিয়া টেগ কুৱেশ্যন কৰা যায় তেতিয়া মূল বাক্যৰ লগত কি হয়, the subject of question চি হয়। প্ৰনাউন যেতিয়া হি থাকে, মানে কোনো ব্যক্তিৰ নাম থাকিলে চি হ'ব, গতিকে অপশ্যনটো বি হ'ব। কেংগাৰু ইজ এ নেটিভ অষ্ট্ৰেলিয়া, গতিকে কেংগাৰুটো কি হ'ব? দা কেংগাৰু হ'ব, দা কেংগাৰু ইজ এ নেটিভ অষ্ট্ৰেলিয়া হ'ব। উই ক্লাইম্ড শ্ল'লি দা হিল, ইয়াৰ এনচাৰটো কি হ'ব? অপশ্যনটো হ'ব এইটো আপ হ'ব, ঠিক আছে, আপ দা হিল। নেক্সট 4 নম্বৰটো, দা ভাৰ্ব এডভাইচ ইজ, যিটো আমাৰ এডভাইচ আছে, এডভাইচটো কি হ'ব? এডভাইচ শব্দটোৰ যদি আমি কি উলিয়াব দিছে, দা ভাৰ্ব, এডভাইচৰ ভাৰ্ব উলিয়াব দিছে, ইয়াৰ এনচাৰটো হ'ব এডভাইচ। যিহেতু ইয়াত অপশ্যনটো ইয়াত পোৱা নাই, গতিকে অপশ্যনটো নান হ'ব, ঠিক আছে, এটাও নহ'ব ইয়াত এডভাইচৰ। নেক্সট হ'ল চুজ দা অপজিট ৱৰ্ড অফ অৰেল, যে অৰেলৰ অপজিট কি হ'ব? ৰিটেল লিখা, ঠিক আছে। অপশ্যন নম্বৰ এইটো হ'ব শুদ্ধ উত্তৰ 5 নম্বৰৰ। তাৰপিছত আমি ইংলিছ গ্ৰামাৰখিনি লিখি আছোঁ। ইংলিছ গ্ৰামাৰ হৈছে আমি জেনেৰেল চায়েন্সলৈকে আহিছোঁ। ইয়াতো একেদৰে প্ৰতিটো প্ৰশ্নত 2 নম্বৰকে থাকিব, এটা প্ৰশ্নত 2 নম্বৰকে থাকিব। When the air is fast and strong is called, কি হৈছে? জোৰেৰে বৈ যোৱা বতাহক আমি বা শক্তিশালী বতাহক আমি কি বুলি কওঁ? ইয়াত when the air, যেতিয়া জোৰেৰে কোনো বতাহ মানে বায়ু যেতিয়া চলাচল কৰে তেতিয়া কি বুলি কওঁ? আমি জোৰেৰে যেতিয়া বায়ু চলাচল কৰে তেতিয়া আমি কি বুলি ক'ম? তাক উইণ্ড হ'ব, বতাহ, ঠিক আছে। এয়াৰ ফাষ্ট এণ্ড ষ্ট্ৰং ইজ কল্ড, ইয়াত কি হ'ব? উইং হ'ব। নেক্সট হৈছে থাৰ্মোমিটাৰ ইজ এ ডিভাইচ ইউজ টু মেজাৰ, যে থাৰ্মোমিটাৰ ক'ত ব্যৱহাৰ কৰা হয়? এনচাৰটো হ'ব টেম্পাৰেচাৰ জোখাৰ কাৰণে ব্যৱহাৰ কৰা হয়, যিটো আমাৰ বিটো হ'ব শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্নটো, হুইচ ফুড ইজ নট গেট ফ্ৰম প্লান্ট ৰুট, যে গাজৰ আৰু লিচু গছৰ মূলৰ পৰা নহয় যদিও আমি গম পাওঁ হুইচ ফুড ইজ নট গেট ফ্ৰম প্লান্ট ৰুট, যে প্লান্টৰ ৰুটৰ পৰা নহয়, ঠিক আছে। ইয়াত আমি লিচি, কেৰট, বিফৰুট আৰু নান আছে। গতিকে চোৱা, গাজৰ যদি চাওঁ তেতিয়াহ'লে মেইন কি হ'ব? হুইচ ফুড ইজ নট গেট ফ্ৰম প্লান্ট ৰুট, প্লান্ট ৰুটৰ পৰা আমি নাপাওঁ। এতিয়া মাটিৰ তলৰ মূল অংশ চোৱা, ইয়াত অপশ্যনটো কোনটো হ'ব? বিফৰুট,